সমগ্ৰ অসমৰ ৰাইজৰ সন্মুখত দিছিল যে বেদখলকাৰী হাতত কিমান চৰকাৰী ভূমি আছে কিমান বনাঞ্চলৰ ভূমি আছে প্ৰথম পৰ্যায়ৰ যেটো উচ্ছেদ অভিযান চলিল বিদ্যাপুৰ বজাৰ 2 নং দলনি পথাৰ এই অঞ্চলসমূহ যেটা উচ্ছেদ অভিযান চলিল কিছুমান ডাঙৰ সত্য কিছুমান যিবোৰ ইয়াৰ আগতে অসমবাসীৰ সন্মুখলৈ অহা নাছিল কাৰণ বেদখলকাৰীয়ে এই ৰেংমা বনাঞ্চলৰ কাষত থকা বিদ্যাপুৰ অঞ্চলটোত এখন অস্থায়ী তালুকে চহৰ গঢ়ি তুলিছিল তাত একাংশ সুপাৰি সিন্ডিকেটৰ একাংশ ফ্যাক্টৰী আছিল আৰু প্ৰত্যেকজন বেদখলকাৰীয়ে নিজৰ নামত প্ৰায় 400 পৰা 500 বিঘা বনাঞ্চলৰ ভূমি তালুকে দখল কৰিছিল আৰু তেওঁলোকে 200-300 বিঘা তামোলৰ খেতি কৰি সুপাৰি সিন্ডিকেটত জড়িত লোকসকলক সহায় কৰি আহিছিল হিলৰ কৰি কাম কৰা লোকসকলক তেওঁলোকে সহায় কৰি আহিছিল আৰু পাছত যেটা প্ৰশাসনে উচ্ছেদ অভিযান চলালে সেই উচ্ছেদ অভিযানৰ পাছত সেই ভয়ংকৰ তথ্যসমূহ পোহৰলৈ আহিছিল এইবোৰ হৈছে প্ৰথম পৰ্যায়ৰ উচ্ছেদৰ ছবি যত এখন ভয়ংকৰ ছবি পোহৰলৈ আহিছিল এই ধৰণৰ তামোলৰ বাগান উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ মাজত আছিল আৰু এইদৰে প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানটোত বুলডোজাৰ লগাই সকলো ঘৰ এইবোৰ সকলো বেদখলকাৰী ঘৰ আছিল ডাঙৰ অট্টালিকা আছিল ৰেংমা বনাঞ্চলৰ ভিতৰত লাখ টকা দি যিসমূহ বেদখলকাৰীয়ে কৈছিল যে তেওঁলোকৰ মাটি নাই তেওঁলোকৰ ঘৰ বাটি সকলো নদীত উঠি গৈছে কিন্তু সেই বেদখলকাৰীয়ে লাখ টকা দি তেওঁলোকে ঘৰসমূহ নিৰ্মাণ কৰিছিল আৰু তাৰ পাছৰ পৰ্যায়ত এইবোৰ দৃশ্য ওলালে ৰেংমা বনাঞ্চলত ৰেংমা বনাঞ্চলৰ ভিতৰত এইদৰে অবাধ বেদখল হৈছিল আৰু এতিয়া দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান কাইলৈৰ পৰা চলিব যাৰ কাৰণে কটকটীয়া নিৰাপত্তা ব্যৱস্থা উৰিয়ামঘাটত গঢ়ি তোলা হৈছে প্ৰায় 6খনকৈ গাঁও ইতিমধ্যে বন বিভাগে জৰীপ কৰিছে জিলা প্ৰশাসনে জৰীপ কৰিছে আৰু চলিব কাইলৈৰ পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰু বুজ লবলৈ পুনৰ উৰিয়ামঘাটলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ আগতে প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান চলাৰ 4 দিন মান আগতেই তাত গৈ উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ উপস্থিত হোৱাৰ পাছতেই যুদ্ধকালীন তৎপৰতাৰে এই জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল উচ্ছেদ অভিযান চলাৰ সময়ত বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল আৰু বেদখলকাৰীসকলে তাৰ পৰা তেওঁলোকে এটা নিখাৰ ভিতৰতে সকলো ঘৰ খালি কৰি তেওঁলোকে পলায়ন কৰিছিল এয়া হৈছে উৰিয়ামঘাটৰ ছবি উৰিয়ামঘাটত কাইলৈ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলিব আৰু দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলাৰ মাজতে মুখ্যমন্ত্ৰীয়ে প্ৰথম পৰ্যায়ত উচ্ছেদ অভিযান চলিছিল ৰেংমা বনাঞ্চলত গছ পুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু এইটো এটা মেছেজ দিয়া হৈছে যে যি অঞ্চলসমূহত বনাঞ্চলৰ মাটি যিবোৰ বেদখলকাৰী কবলত আছিল যিবোৰ বেদখল মুক্ত কৰা হৈছে সেইসমূহক পুনৰ চৰকাৰৰ ফালৰ পৰা বনাঞ্চল গঢ়িবলৈ চেষ্টা কৰি থকা হৈছে তাত গছ পুলি ৰোপণ কৰা কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰীয়ে নিজে গৈ তাত এই গছ পুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব যেটো কথা ইতিমধ্যে সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনে কৈছে কিন্তু এতিয়াও এটা ডাঙৰ কথা আছে ইয়াত এটা প্ৰশ্ন উত্থাপন হৈছে যে উৰিয়ামঘাটৰ পৰা বেদখলকাৰী গল হৈ মিয়া লোকসকলক আঁতৰাই পঠোৱা হৈছে হয় কিন্তু নগা লোকসকলক নগা যিবোৰ দুৰ্বৃত্ত আছে কালি দিনটো তাত সেই নেঘেৰিবিলৰ কিছু মেৰাপানী অঞ্চলটোত নগা দুৰ্বৃত্তই গুলিচালনা কৰি এজনক আমাৰ অসমৰ এজন যুৱকক ভৰিত গুলিয়াইছিল আৰু দুজনক উপৰজুপৰি দাৰে আঘাত কৰি তেওঁলোকে গুৰুতৰভাৱে আহত কৰিছিল তিনিজন এতিয়া সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে তেনে পৰিস্থিতিত পুনৰ অসম নাগালেণ্ড সীমান্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাব এইবাৰ দল সংগঠনসমূহে কৈছে যে এবাৰ বেদখলকাৰীৰ কাৰণে নহয় এবাৰ মুখ্যমন্ত্ৰীয়ে নগা দুৰ্বৃত্তসকলক বা নাগালেণ্ডৰ চৰকাৰ বা প্ৰশাসনক এটা বাৰ্তা প্ৰেৰণ কৰক যাতে এই অসম নাগালেণ্ড সীমান্তৰ যিবোৰ বিবাদমান এলেকা আছে য'ত ইতিমধ্যে উৰিয়ামঘাটৰ কথা এইকাৰণে বাৰে কৈ আছো উৰিয়ামঘাট এইকাৰণে গুৰুত্বপূৰ্ণ কাৰণ উৰিয়ামঘাটক লৈ নগাই দাবী কৰিছে যে উৰিয়ামঘাটখন নগাৰ হয় কিন্তু মুখ্যমন্ত্ৰীৰ নেতৃত্বত মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত তাত এই উচ্ছেদ অভিযান চলিছে আৰু উচ্ছেদ অভিযানৰ সময়ছোৱাতে নগাই কিন্তু এফালে প্ৰশাসনে উচ্ছেদ অভিযান চলাই আছে আনফালে নগাই অসমৰ মাটি দখল কৰিবলৈ তেওঁলোকে ৰৈ আছে সুযোগ গ্ৰহণ কৰিবলৈ তেওঁলোকে ৰৈ আছে ইতিমধ্যে ৰেংমা বনাঞ্চল তেওঁলোকে বুলি তেওঁলোকে মন্তব্য কৰিছে নেঘেৰিবিল তেওঁলোকে বুলি দাবী কৰিছে 2 নং দলনি পথাৰ তেওঁলোকে বুলি দাবী কৰিছে তেওঁলোকে বিভিন্ন প্ৰান্তৰ বিভিন্ন গাঁও সেইবোৰ পূৰ্বৰ নগা লোকসকলৰ আছিল বুলি তেওঁলোকে দাবী কৰিছে আৰু তেওঁলোকে কৈছে এতিয়া উচ্ছেদ অভিযান চলাৰ পাছত সেইসমূহ তেওঁলোকে লৈ লব তেনেকুৱা এটা পৰ্যায় চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ উৰিয়ামঘাটত উপস্থিত হ'ব মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কেনেকুৱা ধৰণৰ মন্তব্য গ্ৰহণ কৰে বা প্ৰদান কৰে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ বীৰ লাচিত সেনাই কালিৰ পৰা মেৰাপানী সীমান্তত নগা লোকসকলৰ প্ৰৱেশ বন্ধ কৰিছে বিভিন্ন জাতীয় দল সংগঠন ওলাই আহিছে তেওঁলোকে কৈছে যে সীমান্তত থকা ৰাইজৰ নিৰাপত্তা কেতিয়া সুনিশ্চিত কৰা হ'ব মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলালে
উচ্ছেদৰ পাছত সেই সীমান্তত থকা ৰাইজৰ নিৰাপত্তা কোনে সুনিশ্চিত কৰিব তাক লৈও দাবী উত্থাপন কৰিছে প্ৰশ্ন উত্থাপন কৰিছে কিন্তু এতিয়ালৈকে আমাৰ গোলাঘাট প্ৰশাসন এই উৰিয়াংঘাটৰ যিবোৰ সৰুপথাৰ অঞ্চল আছে তাৰ প্ৰশাসনে কিন্তু কোনো ধৰণৰ নগা লোকসকলৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই কাৰণ দিন দুপৰতেই উৰিয়াংঘাটৰ এই বিদ্যাপুৰ যিবোৰ আগতে বেদখলকাৰী দখলত আছিল সেই অঞ্চলসমূহত এতিয়া দোল বান্ধি বান্ধি নগা দুৰ্বৃত্ত লোকসকল ঘূৰি ফুৰিছে তেওঁলোকৰ হাতে হাতে অস্ত্ৰ আছে তেওঁলোকৰ দা আছে যিটো কালি মেৰাপানীত ঘটনা সংঘটিত হ'ল মেৰাপানীত কালি অসমৰ মাটিত আহি নগাই অসমীয়া যুৱকক আধাৰ কাৰ্ড খুজিছিল আধাৰ কাৰ্ড দেখুৱাব নোৱাৰাৰ কাৰণে নগাই অসমীয়া লোকক আক্ৰমণ কৰিবলৈ ল'লে এনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনা এতিয়া এই অঞ্চলসমূহত বৃদ্ধি পাইছে আৰু তাৰ অন্যতম কাৰণটো হৈছে স্থানীয় ৰাইজে মন্তব্য কৰিছে যে উচ্ছেদ অভিযান চলোৱালৈ ৰৈ আছিল নগা লোকসকল আৰু এই উচ্ছেদৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিব বিচাৰিছে এই নগা দুৰ্বৃত্তসকলে তেনে সময়ত মুখ্যমন্ত্ৰীৰ উৰিয়ামঘাট ভ্ৰমণে যথেষ্ট তাৎপৰ্যপূৰ্ণ এটা ভূমিকা গ্ৰহণ কৰিব কাৰণ মুখ্যমন্ত্ৰীয়ে তাত গৈ কাৰণ ইতিমধ্যে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় যি গৃহমন্ত্ৰী আছে অমিত শাহৰ দিল্লীত কেইবালানি বৈঠক হৈছে আৰু তেওঁলোকে সীমা সমস্যা দূৰ কৰিবৰ কাৰণে বাৰম্বাৰ ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে তেনে সময়তে য'ত নগাৰ আগ্ৰাসন চলি আছে তালৈকে যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিভিন্ন দল সংগঠনসমূহে কৈছে প্ৰশাসনক মুখ্যমন্ত্ৰীক যাতে সেইবোৰ দেখুৱাই দিয়ক নগাই তাত কেনেকুৱা ধৰণৰ উৎপাত কৰিছে নগাই তাত কেনেকুৱা ধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু নগাই সেই অঞ্চলসমূহত কেনেকুৱা ধৰণৰ দাবী কৰিছে সেই দাবীসমূহ মুখ্যমন্ত্ৰীক দেখুৱাবলৈ দল সংগঠনসমূহে প্ৰশাসনক অনুৰোধ জনাইছে অভিযোগ উত্থাপন হৈছিল গোলাঘাটৰ যিজন ডিসি আছে বা লগতে এই সৰুপথাৰ অঞ্চলৰ যিসমূহ সমজিলা আয়ুক্ত আছে তেওঁলোকে নগাৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে জিলা প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ নকৰে আৰু সীমান্তত থকা যিবোৰ CRPF আছে কাৰণ মেৰাপানীত যেটো ঘটনা সংঘটিত হ'ল কালি যিখন পথাৰত গুলিয়াগুলি ঘটনা সংঘটিত হ'ল য'ত অসমীয়া এজন প্ৰকাশ বড়ো নামৰ যুৱকক ভৰিত গুলিয়াইছে তেওঁ এতিয়াও JMCHত চিকিৎসাধীন হৈ আছে দুজন অসমীয়া যুৱকক চুচৰাই নি নগাই পথাৰৰ মাজত উপৰজুপাৰি ডাইৰে ঘপিয়াই আহত কৰিলে তাৰ পিছতো কিন্তু CRPFৰ কেম্পৰ আধা কিলোমিটাৰ দূৰত্বতে নগাই গুলিচালনা কৰিছিল অতি ৰহস্যজনকভাৱে CRPF সকল মৌন আছিল CRPFে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে 24 ঘণ্টাৰ অন্তত দল সংগঠনে প্ৰতিবাদ কৰাৰ পাছত CRPFৰ চকু খুলকালে আৰু CRPFে তিনিজন নগা লোকক ধৰি আনি পেলাই মেৰাপানী আৰক্ষীক গতাই দিলে সীমানতে দায়িত্ব সামৰিলে পুনৰ নগাৰ আগ্ৰাসন বৃদ্ধি পাব পাৰে তাক লৈ কিন্তু অভিযোগ উত্থাপন হৈ আছে কিন্তু 18 আগষ্টৰ পৰা উৰিয়ামঘাটত মানে কাইলৈৰ পৰা উৰিয়ামঘাটৰ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলিব আৰু এতিয়াও সেই অঞ্চলটোত একাংশ বেদখলকাৰী আছে তেওঁলোকৰ এটাই দাবী যে কাষত থকা মিছিং গাঁওসমূহ যেতিয়ালৈকে উচ্ছেদ কৰা নহয় তেওঁলোক তাৰ পৰা আঁতৰি নাযায় তাৰ কাৰণে যাতে আইন শৃংখলা পৰিস্থিতি অৱনতি নঘটে তাৰ কাৰণে ইতিমধ্যেই এটা যুদ্ধকালীন তৎপৰতা দেখুওৱা হৈছে প্ৰথম পৰ্যায়ত যিদৰে হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছিল এবাৰো অনুৰূপ ঘটনা সংঘটিত হ'ব এবাৰো যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী উৰিয়ামঘাটলৈ নিয়া হ'ব গোলাঘাট যোৰহাট শিৱসাগৰ এই অঞ্চল নুমলীগড় এই অঞ্চলসমূহৰ পৰা যথেষ্ট নিৰাপত্তাৰক্ষী উৰিয়ামঘাটলৈ নিয়া হৈছে আৰু প্ৰায় 80-90 খন এস্কেভেটৰ সাজু কৰি ৰখা হৈছে সকলো কাইলৈ পুৱাৰ ভাগৰ পৰা উৰিয়ামঘাটৰ এই অঞ্চলসমূহত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলিব কিন্তু বেদখলকাৰীসকলে হুংকাৰ প্ৰদান কৰি আছে তেওঁলোক আঁতৰি নাযায় তেওঁলোকে পুনৰ তাতেই থাকিব এনেকুৱা ধৰণৰ মন্তব্য আহিছে কিন্তু মুখ্যমন্ত্ৰী যেহেতু উৰিয়ামঘাটলৈ যাব দল সংগঠনসমূহে এটা কথা কৈছে যে মুখ্যমন্ত্ৰীয়ে নগাৰ আগ্ৰাসনৰ বিৰুদ্ধেও যাতে কিবা এটা মন্তব্য কৰে কেৱল বেদখলকাৰীসকলক উচ্ছেদ কৰিলে নহব নগাৰ পৰাও উৰিয়ামঘাট বচাই ৰাখিব লাগিব এই ধৰণৰ মন্তব্য বিভিন্ন দল সংগঠনসমূহৰ পৰা আহিছে আৰু উচ্ছেদিত ৰেংমা সংৰক্ষিত বনাঞ্চলত যেটো গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ হৈছে তাক সকলোৱে খলাগ লৈছে মুখ্যমন্ত্ৰী তাত যাব লগতে অসম মন্ত্ৰীসভাৰ অন্যান্য কেইবাজনো মন্ত্ৰী তালৈ যাব বিশ্বজিৎ ফুকনে ইতিমধ্যে কালি দিনটোত এই কথা সদৰি কৰিছিল কিন্তু এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে মুখ্যমন্ত্ৰী বা চৰকাৰ প্ৰশাসনৰ উচ্ছেদ চলি থকাৰ মাজতে নগা প্ৰশাসনৰ যি মৌনতা নাগালেণ্ডৰ চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰা নাই কাৰণ নগাই বাৰে বাৰে ইয়ালৈ আহি শূন্যলৈ গুলিচালনা কৰি তেওঁলোক আঁতৰি যায় আৰু সীমান্তবাসী ৰাইজে আতংকৰ মাজত দিন পাৰ কৰিব লগা হৈছে তেওঁলোকে এটা কথা আগতেই কৈছে যে বেদখলকাৰীৰ পৰা আমি বাচিলো হয় কিন্তু আমাক এতিয়া নগাৰ পৰা কোনে ৰক্ষা কৰিব কাৰণ নগা লোকসকলৰ যেনেকুৱা ধৰণৰ আগ্ৰাসন সেইটো আমি দেখিছো নিউজ 18ৰ কেমেৰাৰ স্পষ্টকৈ আমি কেমেৰাৰে দেখুৱাইছিলো নগা লোকসকলে আহি পেলাই কৈছিল যে এইবোৰ আমাৰ পূৰ্বপুৰুষৰ মাটি আছিল অসম চৰকাৰে
উৰিয়াম ঘাটখন দখল কৰি ৰাখিছে ৰেংমা বনাঞ্চলখন দখল কৰি ৰাখিছে আৰু তাৰ পাছত এতিয়া যেটো উচ্ছেদ হ'ব উচ্ছেদৰ পিছত আমি আমাৰ মাটিবোৰ লৈ পেলাম অন্য নালাগে নাগালেণ্ডৰ যি উগ্ৰপন্থী সংগঠন আছে NSCN-IM আছে NSCN-IM-এও কিন্তু এই কথা ঘোষণা কৰিছিল যে ৰেংমা বনাঞ্চল আসলতে নাগালেণ্ডৰে হয় এতিয়া মুখ্যমন্ত্ৰীয়ে উৰিয়াম ঘাটত গৈ কেনেকুৱা ধৰণৰ মন্তব্য কৰে হিয়া হ'ব লক্ষণীয় কাৰণ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছিল যে উৰিয়াম ঘাটত নামনি অসমৰ পৰা বা মধ্য অসমৰ পৰা যিসমূহ অনুপ্ৰৱেশকাৰী বেদখলকাৰী তালৈ গৈছিল তেওঁলোকৰ লক্ষ্য আছিল যে ফিনিশ আসাম জেহাদ উৰিয়াম ঘাটৰ পৰা তেওঁলোকে জুৰহাট টাৰ্গেট কৰিলেহেঁতেন তিতাবৰ টাৰ্গেট কৰিলেহেঁতেন তেওঁলোকে শিৱসাগৰ ডিব্ৰুগড় চৰাইদেউ হাপেখাতি খুনাৰী বা এনেকুৱা ধৰণৰ ডিব্ৰুগড় বিভিন্ন অঞ্চললৈ তেওঁলোক গৈ থাকিলেহেঁতেন এইডাল চেইন বুলি মুখ্যমন্ত্ৰীয়ে অভিহিত কৰিছিল আৰু এই ফিনিশ আসাম জেহাদৰ এটা অংশই হৈছে উৰিয়াম ঘাটৰ পৰা আৰম্ভ হৈছিল কাৰণ উৰিয়াম ঘাটৰ পৰা মধ্য অসমলৈ অতি ৰহস্যজনকভাৱে 20-25 বছৰৰ ভিতৰত বাছৰ চলাচল আৰম্ভ হৈছিল নৈশ চলাচল আৰম্ভ হৈছিল আৰু আমাৰ যেটা স্থানীয় সাংবাদিক প্ৰথমতে ৰেংমা বনাঞ্চলত প্ৰৱেশ কৰি পেলাই বেদখলকাৰী খুদিছিল তেওঁলোকে কৈছিল যে হয় আমি লাহৰি ঘাটৰ পৰা আহিছো আমি ঢিঙৰ পৰা আহিছো আৰু এতিয়াও আমাৰ হৰুপথাৰ সমষ্টিত কতো ভোটাৰ লিষ্টত আমাৰ নাম নাই আমি যেটা ভোট দিব লাগে আমি লাহৰি ঘাটলৈ যাব লাগে বা ঢিঙলৈ যাব লাগে এয়া উদ্মোচন হৈছিল যে উজনি অসমত যেটো ফিনিশ আসাম জেহাদৰ যেটো এটা ভয়ংকৰ এটা খিপা আসলে বিচাৰি পোৱা গৈছিল উৰিয়াম ঘাটতে সেই উৰিয়াম ঘাটত পুনৰ কাইলৈৰ পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ হ'ব এইবাৰ টাৰ্গেটত আছে প্ৰায় 5খনতকৈ অধিক গাঁও ইতিমধ্যে প্ৰায় 40-50% বেদখলকাৰী তাৰ পৰা আঁতৰি গৈছে কিন্তু এতিয়াও একাংশ বেদখলকাৰী তাত আছে আৰু তেওঁলোকে কৈছে যে তেওঁলোক তাৰ পৰা আঁতৰি নাযায় তাৰ মাজতে মুখ্যমন্ত্ৰী উপস্থিত হ'ব আৰু সীমান্তবাসী ৰাইজৰ কেৱল এটাই প্ৰশ্ন কেৱল বেদখলকাৰী নে নগাৰ পৰা আমাক ৰক্ষা কৰিব লাগে নগাৰ আগ্ৰাসনৰ পৰা এই সীমান্তত থকা লোকসকলক কোনে ৰক্ষা কৰিব হেতু এটা ডাঙৰ প্ৰশ্ন সকলোৰে নিৰাপত্তা সুনিশ্চিত হ'ব লাগে তাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উৰিয়াম ঘাটত উপস্থিত হ'ব দল সংগঠনৰ দাবী মুখ্যমন্ত্ৰীয়ে নাগালেণ্ডৰ আগ্ৰাসনৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰক ধন্যবাদ